দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মাজবাটত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিৰ মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত বিশাল বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাচি বাগি ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয়। ভাষণত বিৰোধী কংগ্ৰেছ আৰু BPFক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ। কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। বৰ্তমান সময়ত মানুহে ট্ৰেক্টৰ ব্যৱহাৰ কৰে, বিনা পইচাতো নাঙল নলয় বুলি BPFক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। আজিৰ পৰা 10 বছৰ আগৰ বড়োলেণ্ডৰ পৰিৱেশৰ কথা সোঁৱৰাই দিয়ে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, বড়োলেণ্ডত অনবৰতে AK-47ৰ গুলী বাৰুদৰ শব্দ, ধৰ্ণা বন্ধ আদিত অশান্তি বিৰাজ কৰিছিল। এতিয়া এই পৰিৱেশ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে। BTCৰ শান্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ। সমষ্টিটোৰ পৰা দিলীপ শইকীয়া 4 লাখকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ 5টা সমষ্টিতে জয়ী হ'ব বুলি সজোৰে দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মাজবাটৰ 1 নম্বৰ খামটোবাৰী আৰু 2 নম্বৰ খামটোবাৰী গাঁৱৰ পগলা নদীৰ ওপৰত এখন নতুনকৈ পকী দলং নিৰ্মাণৰ কথা ঘোষণা কৰে সভাখনত। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। মই আজিকালি টকা পইচা লোৱা ঘোষ বন্ধ কৰি দিছো, নাৰিকল আৰু পিঠা দিলে হৈ গ'ল, এইটো ঘোষেই ভাল হয়নে? প্ৰচাৰৰ শেষ দিন মাজবাট সমষ্টিত আমি আজি প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলোঁ। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ। মই নিশ্চিত যে দিলীপ শইকীয়া প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত এইবাৰ বিজয়ী হ'ব। এই 5খন চিটতে আমি খুব ভাল ফলাফল এটা দেখুৱাম, মানুহে ভাবিব নোৱাৰা ফলাফল এটা দেখুৱাম। আজিৰ দিনটোত মই ক'ব পাৰোঁ যে 5খনৰ 5খনেই পাম। সন্মুখত আৰু 2টা দিন আছে, কি হয় চাই লওঁ। হ'ব, ঠিক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৰং ওদালগুৰি সমষ্টিৰ শেষ নিৰ্বাচনী প্ৰচাৰ আজি মাজবাটত কৰিলে আৰু এই শেষ নিৰ্বাচনী প্ৰচাৰত আমি যি উৎসাহ ৰাইজৰ দেখিবলৈ পালোঁ, এতিয়া নিশ্চিত হৈ গ'ল দৰং ওদালগুৰি সমষ্টিত প্ৰায় 4 লাখতকৈ বেছি ভোট লৈ দিলীপ শইকীয়া ডাঙৰীয়া জয় হ'বলৈ গৈ আছে। আৰু বিভিন্ন জনগোষ্ঠীৰ ৰাইজ, বিভিন্ন শ্ৰেণীৰ ৰাইজ ইমান ফূৰ্তি, ইমান এটা উৎসাহেৰে ওলাই আহিছে, প্ৰত্যেকটো সভাত মই দেখিবলৈ পাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱা 3টা বছৰত যি নেতৃত্ব দিলে, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ ৰাইজক সাঙুৰি পেলাই যিবিলাক আঁচনিবিলাক বনাইছে, ইয়াত চবেই আপ্লুত হৈছে। কোনোদিন কল্পনাই কৰা নাছিলে যে তেনেকুৱা অৰুণোদয় পাব, গাঁৱে গাঁৱে পানী পাব, লাখ লাখ মানুহে ৰেচন কাৰ্ড পাব, লাখ লাখ মানুহৰ ঘৰ নিৰ্মাণ হ'ব, আছাম মালাৰ নিচিনা ডাঙৰ ডাঙৰ ৰাস্তা হ'ব, ষ্টেডিয়াম হ'ব আৰু অসমত ইমান কম সময়ৰ ভিতৰতে এনেকুৱা স্থায়ী শান্তি আহিব, এই কথাবিলাক কল্পনাই কৰিব পৰা নাছিলে। গতিকে আজি বিটিআৰবাসী ৰাইজে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আমাৰ কৃতজ্ঞতা আমি দিব বিচাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আমাৰ কৃতজ্ঞতা দিব বিচাৰোঁ। আৰু এতিয়া আমাৰ সকলোৰে এটাই দায়িত্ব যে দিলীপ শইকীয়া ডাঙৰীয়াক বিপুল ভোটত বিজয় কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দি পঠাম, যাতে এই অঞ্চলৰ উন্নয়নটো ক্ষিপ্ৰতাৰে লৈ যায়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 2টা বছৰত আমাৰ অঞ্চলৰ ৰাইজক যেনেকৈ মৰম দিছে, অনাগত দিনত ইয়াতকৈ বেছি মৰম দিব। ইয়াৰ কাৰণে আমি দিলীপ শইকীয়া ডাঙৰীয়াক সকলো আজি বিজয় কৰাৰ কাৰণে উৎসাহ উল্লাহেৰে ওলাই আহিছে।